পরমানন্দ গোপাল গোবিন্দ রাম মাধব গোপাল গোবিন্দ রাম মাধব ভকত জনর তুমি বান্ধব ভকত জনর তুমি বান্ধব নারায়ণ 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 দেবগণৰ জয় হওক। প্ৰণাম দেৱঋষি। দেৱঋষি, আপোনাকো দেখিছোঁ আজি উৎফুল্লিত। অমৰাৱতীৰ বৈভৱ দেখি আপুনি নিশ্চয় আনন্দিত। নাৰায়ণ নাৰায়ণ, আপোনাৰ কথাও অসত্য নহয় দেৱৰাজ। সঁচাই আমি উৎফুল্লিত। পাছে আমাৰ উল্লাসৰ কাৰণ নোহে এই স্বৰ্গৰ বৈভৱ। দেৱঋষি, সন্ন্যাসীৰ জানো কিবা থাকিব পাৰে স্বৰ্গৰ বৈভৱ? নাৰায়ণ নাৰায়ণ। ব্যক্ত কৰক তেন্তে আপোনাৰ উল্লাসৰ কাৰণ। হে দেৱগণ, দেৱঋষি, প্ৰভু নাৰায়ণে কৃষ্ণ ৰূপে অৱতৰি পবিত্ৰ কৰিলে মৰ্ত্যধাম আৰু অনতি পলমে নৰ লীলা সামৰি প্ৰভুৱে বৈকুণ্ঠলৈ কৰিব গমন। আৰু আমি অধীৰ অপেক্ষা কৰিছোঁ মাথো সেই ক্ষণলৈ। কি লীলা কৰি প্ৰভুৱে মৰ্ত্যধাম কৰিব ত্যাগ, আৰু তাকেই ভাবিয়ে আমাৰ প্ৰতিক্ষণে বাঢ়িছে উল্লাস। নাৰায়ণ নাৰায়ণ। নাৰায়ণে মৰ্ত্যত্যাগ কৰা দৃশ্য নিশ্চয় হ'ব এতিয়া অনুপম। দেৱৰাজ, সেই ক্ষণৰ সাক্ষী হ'বলৈ আমিও যোৱা উচিত। উত্তম প্ৰস্তাৱ পৱনদেৱ। নিশ্চয় সাক্ষী হ'ম আমি সেই ক্ষণৰ। লগতে যদুপতিক কৰিম অনুৰোধ, মোৰ অমৰাৱতীত তেওঁ গৌৰৱ কৰাৰ পথ নাৰায়ণ চিৰদিনৰ বাবে নিষ্কণ্টক হ'ব মোৰ অমৰাৱতী। নাৰায়ণ নাৰায়ণ। দেৱৰাজৰ স্বাৰ্থ নুগুচে কদাপি। হে দেৱগণ, দেৱঋষি, কত যোগীয়ে কত কৰে তপ প্ৰভুৰ দৰ্শনৰ হেতু, কিন্তু তথাপি নাপায় দৰ্শন। সেয়ে দেৱগণ নিষ্কাম ভকতি কৰক। দেৱগণ নিষ্কাম ভকতি কৰক, আৰু তেতিয়া প্ৰভু স্বয়ং আহিব অমৰাৱতীলৈ। পাছে আমি এতিয়া বিদায়হে কৰোঁ। নাৰায়ণ নাৰায়ণ নাৰায়ণ। দেৱঋষি